মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এছেছমেণ্ট এক্সামিনেশ্যন 2021 গণিত বিষয়ৰ 2 মাৰ্কছ থকা কুৱেশ্যন সমূহৰ উত্তৰ তোমালোকলৈ আগবঢ়াম প্ৰশ্ন নম্বৰ 13 3375 সংখ্যাটোৰ উৎপাদকীকৰণ পদ্ধতিৰে ঘনমূল উলিওৱা গতিকে 3375 আমি উৎপাদক বিশ্লেষণ কৰোঁ প্ৰথম তো 3 ৰে বিভাজ্য গতিকে 3 ৰে হৰণ কৰিলো 31125 আকৌ আমি 3 ৰে হৰণ কৰোঁ 3 3 গুণ 9 10 11 22 3 7 গুণ 21 3 5 গুণ 15 আকৌ 3 ৰে হৰণ যায় গতিকে 3 ৰে কৰিলো 3 গুণ 3 3 গুণ 6 3 5 গুণ 15 এইবাৰ 5 ৰে হৰণ যাব 5 5 দুগুণ 10 5 5 গুণ 25 আকৌ 5 ৰে কৰিলো 5 5 গুণ 25 এতেকে ঘনমূল এই চিনেৰে বুজোৱা হয় 3375 is equal third root 333 into 555 is equal তিনিটা উৎপাদকৰ পৰা এটা কৈ লম is equal 15 প্ৰশ্ন নম্বৰ 14 mৰ মান উলিওৱা যাতে -3 whole to the power m plus 1 -3 whole to the power m plus 1 into -3 to the power 5 is equal -3 to the power 7 ইয়াত আমি সূচকৰ বিধি প্ৰয়োগ কৰি পাম -3 to the power m plus 1 plus 5 is equal -3 to whole to the power 7 implies -3 to the power m plus 6 is equal -3 to the power 7 গতিকে আমি দুই পক্ষত তুলনা কৰি পাম m plus 6 is equal 7 m is equal 7 minus 6 ইয়াৰ পৰা আমি পাম m is equal 1 প্ৰশ্ন নম্বৰ 15 তলৰ ৰৈখিক সমীকৰণটোৰ সমাধান কৰা মই দিয়া আছে x plus y is equal 5 আৰু ইয়াৰ তলতে আমি পাতি লওঁ x minus y is equal 13 এইটো সমীকৰণত আমি 1 নম্বৰ দিলো এইটো সমীকৰণত আমি 2 নম্বৰ দিলো এতিয়া আমি অপনয়ন পদ্ধতিৰে ইয়াক সমাধান কৰিব পাৰো দুইটা সমীকৰণ যোগ কৰি দিলে আমি উত্তৰ পাম 1 নম্বৰ সমীকৰণ যোগ 2 নম্বৰ সমীকৰণে বুজাব x plus y plus x minus y is equal 5 plus 13 ইয়াৰ পৰা পাম twice x y cancel গল is equal 18 x is equal 18/2 is equal 9 এক নং সমীকৰণত x ৰ মান বহুৱাই পাম 9 plus y is equal 5 গতিকে y is equal হ'ব 5 minus 9 is equal minus 4 এতেকে নিৰ্ণয় সমাধান x is equal 9 y is equal minus 4 প্ৰশ্ন নম্বৰ 16 তলৰ দ্বিঘাত সমীকৰণটো সমাধান কৰা দ্বিঘাত সমীকৰণটো হৈছে 2x² minus 7x
প্লাছ 6 ইজ ইকুৱেল 0 আমি ইয়াক উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰোঁ 6 আৰু 2 পূৰণ কৰিলে 12 হ'ব 12 ৰ পৰা আমি দুটা উৎপাদক উলিয়াই লম যি দুটা যোগ কৰিলে 7 হয় গতিকে ইয়াৰ পৰা আমি পাওঁ 2 to the 4 2 দুগুণ 4 আৰু 4 এ 3 এ যোগ কৰিলে 7 গতিকে আমি এটো এনে ধৰণে সমাধান কৰিব পাৰোঁ 2x স্কয়াৰ মাইনাস 7 ৰ ঠাইত আমি লিখিম 4 plus 3 whole into x plus 6 is equal 0 ইয়াৰ পৰা পাম 2x স্কয়াৰ minus 4x minus 3x plus 6 is equal 0 প্ৰথম দুটাৰ পৰা আমি twice x কমন লম গতিকে ইয়াত থাকিব x minus 2 দ্বিতীয় দুটাৰ পৰা আমি 3 কমন ললো ইয়াত থাকিব x minus ইয়াত যোগ আছিল যেটো আগত মাইনাস লোৱাৰ কাৰণে বিয়োগ হ'ব 2 is equal 0 implies x minus 2 whole into twice x minus 3 is equal 0 এতেকে x minus 2 is equal 0 বা twice x minus 3 is equal 0 ইয়াৰ পৰা পাম x is equal 2 আৰু ইয়াৰ পৰা পাম twice x is equal 3 x is equal 3/2 এতেকে নিৰ্ণয় সমাধান x is equal 2 আৰু 3/2 প্ৰশ্ন নম্বৰ 17 2 7 12 ডট ডট এই সমান্তৰ প্ৰগতিটোৰ দশম পদটো নিৰ্ণয় কৰিব লাগে গতিকে আমি সমান্তৰ প্ৰগতিটো দিয়া আছে আমি লিখি লওঁ ইয়াত প্ৰথম পদ a সমান 2 দ্বিতীয় পদ ইয়াত আমি a1 লিখিলো a2 সমান 7 এতেকে সাধাৰণ অন্তৰ d সমান a2 minus a1 is equal 7 minus 2 is equal 5 এতেকে a10 অৰ্থাৎ দশম পদ সমান a plus 10 minus 1 into d is equal a ঠাইত আমাক দিয়া আছে কিমান 2 plus 10 minus 1 9 into d 5 is equal 2 plus 9 5 গুণ 45 is equal 47 এতেকে দশম পদ সমান 47 প্ৰশ্ন নম্বৰ 18 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত্তনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে যাতে OQ = 12 cm PQ ৰ দৈৰ্ঘ্য উলিয়াব লাগে গতিকে আমি এটা বৃত্ত আঁকি লওঁ এই বৃত্তটোৰ কেন্দ্ৰ আৰু এই P বিন্দুত স্পৰ্শক এটো হল Q বিন্দু আৰু এইডাল হল কেন্দ্ৰ ওৰ মাজেদি যোৱা ৰেখা গতিকে OP বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ OP is equal 5 centimeter
OQ is equal 12 centimeter. PQ অৰ্থাৎ স্পৰ্শকৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। যেহেতু OP লম্ব PQ এতেকে ত্ৰিভুজ OPQ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাম OP square plus PQ square is equal 12 square. ইয়াৰ পৰা আমি পাম 25 plus PQ square is equal 12 বৰ্গ কৰিলে হ'ব 144. ইয়াৰ পৰা পাম আমি PQ square is equal 144 minus 25 or PQ is equal ইয়াৰ পৰা আমি পাম ধৰ 5 b equal 9 3 minus 2 1 1 গতিকে PQ is equal হ'ব √119. প্ৰশ্ন নম্বৰ 19 যদি sin A is equal 3/4 cos A আৰু tan এৰ মান নিৰ্ণয় কৰা। গতিকে আমি sin A আৰু cos এৰ এটা সম্পৰ্ক পাওঁ কি আছে sin square A plus cos square A is equal 1. এতিয়া sin এর মান আমি বহুৱাই দিলে পাম 3/4 square plus cos square A is equal 1. তে ইয়াৰ পৰা আমি পাম 9/16 plus cos square A is equal 1. গতিকে cos square A is equal 1 minus 9/16 or cos square A is equal 16 minus 9/16. গতিকে ইয়াৰ পৰা পাম cos A is equal √16 minus 9 মান হ'ব 7/16 is equal √7/4. 7 ৰ বৰ্গমূল নাই গতিকে √7 হ'ব আৰু 16 ৰ বৰ্গমূল 4. এবাৰ আমি tan A উলিয়াব লাগে tan A is equal sin A by cos A. ইয়াত আমি মানসমূহ বহুৱাই দিওঁ is equal sin এর মান দিয়া আছে 3/4 আৰু cos এর মান দিয়া আমি পালো √7/4 is equal 3/4 into 4/√7. The 4 cancel is equal হ'ব 3/√7. নম্বৰ প্ৰশ্ন তলত দিয়াটোৰ মান উলিওৱা। গতিকে ইয়াৰ কাৰণে আমাক কি লাগিব আমি বিভিন্ন প্ৰামাণিক কোণসমূহৰ ত্ৰিকোণমিতিক অনুপাত জানিব লাগিব। tan square 45 degree 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree is equal 2 into tan 45 হৈছে 1 গতিকে 1 square plus cos 30 degree হৈছে √3/2 square minus sin 60 হৈছে √3/2 square. গতিকে আমি পালো 2 into 1 plus 3/4
-3/4 ইকুৱেল হ'ব 2 যেহেতু এটা একে সংখ্যা কেনসেল গ'ল প্ৰশ্ন নং 21 তলৰ চিত্ৰত ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA কোণ BOC ইকুৱেল 125 ডিগ্ৰী আৰু কোণ CDO ইকুৱেল 70 ডিগ্ৰী কোণ DOC আৰু কোণ DCO নিৰ্ণয় কৰা প্ৰথম আমি চিত্ৰটো আঁকি ললো এতিয়া আমি আমাৰ যিখিনি দিয়া আছে সেইখিনি লিখি লওঁ দিয়া আছে কোণ BOC সমান 125 ডিগ্ৰী কোণ CDO ইকুৱেল 70 ডিগ্ৰী আৰু কি দিয়া আছে ত্ৰিভুজ ODC সদৃশ দিয়া আছে ত্ৰিভুজ OBA তে আমি চিত্ৰৰ পৰা চাওঁ কোণ CO বা DOC কোণ DOC প্লাস কোণ BOC ইকুৱেল 180 ডিগ্ৰী কি কাৰণে সন্নিহিত সম্পূৰক এতিয়া আমি মান বহুৱাই দিওঁ কোণ DOC প্লাস 125 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী ইয়াৰ পৰা আমি পাম কোণ DOC ইকুৱেল 180 ডিগ্ৰী minus 125 ডিগ্ৰী ইকুৱেল 10 minus 5 5 7 minus 2 5 55 ডিগ্ৰী গতিকে আমি DOC কোণ পালো এতিয়া DCO উলিয়াব লাগে DCO এইটো কোণ DCO কোণ DCO প্লাস কোণ CDO ইকুৱেল কোণ BOC কি কাৰণে এটো ত্ৰিভুজৰ বহিঃ কোণৰ ধৰ্ম গতিকে ইয়াৰ পৰা আমি কি পাম কোণ DCO প্লাস কোণ CDO 70 ডিগ্ৰী দিয়া আছে ইকুৱেল 125 ডিগ্ৰী গতিকে ইয়াৰ পৰা আমি পাম কোণ DCO ইকুৱেল 125 ডিগ্ৰী minus 70 ডিগ্ৰী ইকুৱেল আকৌ আমি একেটাই পাম কি হ'ব 5 12 minus 7 5 55 ডিগ্ৰী